সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনালোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে অৰ্থাৎ ইংলিছত যাক কোৱা হয় সাবষ্টিটিউশন ৰিয়েকশ্যন। ইয়াৰ মানে কি? ইয়াৰ মানে ডেফিনেশ্যনটো কিতাপত পায়ে যাবা, কিন্তু মই ক্লাছ কৰাওঁতেও সেইদিনা কৈ আছোঁ এইবিলাক বস্তু মই ক্লাছত ধুনীয়াকৈ বুজাই দিওঁ লাইভ ক্লাছত। তো যিসকল ইউটিউবৰ ষ্টুডেণ্ট তেওঁলোককো এই কনচেপ্টটো বুজাই দিওঁ বুলি ভাবিলোঁ। চোৱা, অপসৰণ বা প্ৰতিস্থাপন দুটা আছে, এটা অকল ছিংগল এলিমিনেশ্যন হয়, এটা দুবাৰ এলিমিনেশ্যন হয়। ইয়াতে আমি যদি চাওঁ, ঠিক আছে, অপসৰণ প্ৰতিস্থাপন হয় কি আমি চাম আহাচোন। প্ৰথম কথা, ইয়াতে যদি আমি চাওঁ বস্তুটো, এইটো যোনটো আছে এইটো এবাৰ অপসাৰণ হৈছে, এইটো যোনটো হৈছে দুবাৰ অপসাৰণ হৈছে। তাৰ মানে কি? তাৰ মানে চোৱা, ইয়াত এ বুলি যিকোনো এটা মৌল, ধৰা কেলছিয়াম অক্সাইড বা কেলছিয়াম ক্লৰাইড, ঠিক আছে, তেনেকৈ এইটো ধৰা কেলছিয়াম, তাৰ লগত এটা আয়ন যোগ হৈ আছে, এইফালে বি এটা মৌল আছে। মই এটা উদাহৰণো দি দিছোঁ, যিকোনো উদাহৰণ তোমালোকে ল'ব পাৰে, যিকোনো উদাহৰণ, ঠিক আছে। ধৰা কেলছিয়াম ক্লৰাইড, এইফালে বেলেগ এটা আয়ন আছে ধৰা ছ'ডিয়াম। তো কি হ'ব, এই বি এ আহি এই জেগাটো লৈ ল'ব, বি এ আহি কি কৰিলে, এই জেগাটো লৈ ল'লে, এক্সৰ লগত বি এ পেয়াৰ কৰি ল'লে, এইটোক আঁতৰাই পঠাই দিলে, ঠিক আছে। চিমিলাৰলি এইটোত দুবাৰ হৈছে, এইটোত দুবাৰ ডিছপ্লেচমেণ্ট হৈছে। চোৱা, ইয়াত এ লগতো এক্স এটা আয়ন আছে, বিৰ লগতো ৱাই এটা আয়ন আছে। তাৰপিছত বি এ আহি এই জেগাটো লৈ ল'লে, এক্সৰ লগত পেয়াৰ কৰিলে, এ গৈ বি জেগাটো লৈ ল'লে, ঠিক আছে। চ' তেনেকৈ মনত ৰাখিবা। মানে বস্তুটো কি জানানে, এটা কনচেপ্ট আছে, সেই কনচেপ্টটো কি, এতিয়া ৰিয়েক্টিভিটি চিৰিজ মানে মেটেলৰ এটা ৰিয়েক্টিভিটি চিৰিজ আছে, ধাতুৰ সক্ৰিয়তা শ্ৰেণী, ঠিক আছে। এতিয়া মই যে ক'লোঁ এইবিলাক হয়, এইবিলাক কি বুলি কোৱা হয়, অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, যোনটো ধাতুৰ ৰিয়েক্টিভিটি চিৰিজৰ ওপৰত ডিপেণ্ড কৰে। মানে কি জানানে, মানে চোৱা, অপসৰণ প্ৰতিস্থাপন বিক্ৰিয়া হ'বলৈ যোনটোৱে আঁতৰাব সি বেছি শক্তিশালী হ'ব লাগিব, সেইটো কাৰণে আমি ৰিয়েক্টিভিটি চিৰিজটো জানিব লাগে, ঠিক আছে। এইটো আমি ভালকৈ শিকিম এতিয়া। কথাটো হ'ল এনেকুৱা, চোৱা, বি এ আহি পেলাই এক আঁতৰাব লাগে, এটা কনচেপ্ট, মানে এটা ৰিয়েল লাইফ ৰিলেটেড বস্তু তোমালোকে শিকিবা, হা। চোৱা, বি এ আহি এক আঁতৰাব লাগে। ধৰি লোৱা এ আৰু এক্স আগৰ পৰা পেয়াৰ হৈ আছে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হয় বোলে, ঠিক আছে। এ ধৰা ইয়াৰ বয়ফ্ৰেণ্ড হয় আৰু এক্সটো ইয়াৰ গাৰ্লফ্ৰেণ্ড হয় ধৰা, ঠিক আছে। বি আৰু এটা ল'ৰা আছে, এ ধৰা চাকৰি নকৰে, ঠিক আছে। এ ধৰা তোমালোকেও যদি পঢ়া শুনা নকৰাৰ পিছত একো জব চব নোপোৱা, এই নিচিনা অৱস্থা হ'ব, চাবাচোন। এ ধৰা জব নকৰে একো, ঠিক আছে। এইফালে বি আছে, বি এ ভাল জব কৰে, ধৰা বি এ ভাল জব কৰে, ভাল গভৰ্ণমেণ্ট জব কৰে, অলৰেডি ছাকচেছফুল। এই একো কৰিব পৰা নাই। তো এক্স হ'ল ছোৱালীজনী, তাৰ ঘৰত ল'ৰা চাই আছে। তাৰপিছত বি আহিলে, বি যিহেতু গভৰ্ণমেণ্ট জব কৰে, অভিয়াছলি ঘৰত একচেপ্ট কৰিবই। তো কি হ'ল, এক আঁতৰাই পঠাই দিলে, এক আঁতৰাই পঠাই দিলে। তো বি এ এক্সৰ লগত পেয়াৰ কৰি বিয়া কৰি ল'লে। এই বেচেৰাটো অকলে থাকি গ'ল, আৰু এইটো তোমালোকৰ অৱস্থা হ'ব যদি তোমালোকে পঢ়া শুনা নকৰা। তো তেনেকৈ প্ৰতিস্থাপন বিক্ৰিয়া হয়। এতিয়া চবেই আহি পেলাই এক আঁতৰাই পঠাব নোৱাৰে। এইখিতে যদি বি হ'ল, বি এ গভৰ্ণমেণ্ট জব কৰে, সেইটো কাৰণে আঁতৰাই পঠাব পাৰিলে। যদি বি এও একো নকৰিলে হয়, তেতিয়া আঁতৰাব নোৱাৰে। তো সেইকাৰণে কোৱা হয়, চোৱা, সক্ৰিয়তা শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰে। মানে কি জানেনে, ধৰ মই ইয়াতে ক'লোঁ এইখিতে কেলছিয়াম আছে, এইখিতে পটেছিয়াম আছে, এইটো ধৰা জিংক, ঠিক আছে। এতিয়া কেটো ওপৰত আছে নাই, পটেছিয়ামটো ওপৰত আছে, বেছি ৰিয়েক্টিভ হয়। তো পটেছিয়ামে জিংকক আঁতৰাই খেদাব পাৰে, কাৰণ পটেছিয়ামে গভৰ্ণমেণ্ট জব কৰে বুলি ভাবি লোৱা। কিন্তু জিংকে গৈ পটেছিয়ামক আঁতৰাই পঠাব নোৱাৰে, কাৰণ জিংক কম শক্তিশালী হয় কেতকৈ, ঠিক আছে। এই কনচেপ্টটো মনত ৰাখিবা। চিমিলাৰলি ছেকেণ্ড, মানে আমি যদি ছেকেণ্ডটো চাওঁ, তাত কি হৈছে, তাত দুবাৰ পেয়াৰ হৈ আছে। ইয়াত কি হ'ল, ইয়াত মানে বুজাবুজি চলে, আৰু ইয়াত বুজাবুজি হিচাপত চলে। বি আহিলে, বি এ ক'লে যে মই তোক আঁতৰাই পঠাম, তাৰপিছত এ ক'লে হ'ব, তাৰপিছত এ গৈ ইয়াৰ লগত পেয়াৰ কৰি ল'লে, হৈ গ'ল। এইটো হ'ল ডাবল ডিছপ্লেচমেণ্ট, ঠিক আছে। ডাবল ডিছপ্লেচমেণ্ট যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, ৰিয়েক্টিভিটি চিৰিজ বাদ দিয়া, কিন্তু ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো ৰিয়েক্টিভিটি চিৰিজৰ ওপৰত ডিপেণ্ড কৰে, মনত ৰাখিবা সেইটো কাৰণে। এতিয়া এক্সামত কুৱেশ্যনো আহে আমাক, আমাক এক্সামত কুৱেশ্যনো দিয়ে। কি কুৱেশ্যন দিয়ে চোৱা, কেতিয়াবা আমাক ক'ব যে তলৰ কোনটো ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া হ'বনে নাই। মই তোমালোকক উদাহৰণ কিছুমান দি যাম, ধৰা আছে ছ'ডিয়াম ক্লৰাইড আছে প্লাছ জিংক গোজ টু জিংক ক্লৰাইড। মই বেলেঞ্চ কৰি থকা নাই ছ'ডিয়াম। এই ৰিয়েকশ্যনটো হ'বনে নাই তোমালোকে সুধিছে। তো তোমালোকে কি কৰিবা, হ'বনে নাই চাবলৈ। প্ৰথম চাম ছ'ডিয়াম আৰু জিংক, এই দুটা, ঠিক আছে। এতিয়া আমি চাম ৰিয়েক্টিভিটি চিৰিজত, ছ'ডিয়াম ইয়াত আছে, জিংক ইয়াত আছে। জিংকে ছ'ডিয়ামক আঁতৰাব লাগে, জিংকে ছ'ডিয়ামক আঁতৰাই খেদাব লাগে। এতিয়া চাবা, জিংক তলত আছে, ছ'ডিয়াম ওপৰত আছে, এইখিতে ছ'ডিয়াম,
এইকেইটাই জিংক তো জিংকে ওপৰৰ বস্তুটো আঁতৰাব নোৱাৰে সোডিয়ামে ভাল চাকৰি কৰে ইয়াতকৈ সেইটো কাৰণে আঁতৰাব নোৱাৰে তো সেইটো কাৰণে কি হ'ব এইটো ৰিয়েকশ্যন নহয় ঠিক আছে তো সিমিলাৰলি তোমাক যদি আৰু নেক্সট কিবা কুৱেশ্যন সোধে মই আৰু এটা দেখাই দিছোঁ আৰু এটা প্ৰতিস্থাপন বিক্ৰিয়া ধৰা দেখাই দিলোঁ এনেকুৱা ক'লে ধৰা MgCl2 প্লাছ পটেছিয়াম goes to potassium chloride plus Mg এইটো হ'ব নে নাই এটা আমি সাম ৰিএক্টিভিটি সিৰিজত পটেছিয়াম এইটো Mg পটেছিয়ামে মেগনেছিয়ামক আঁতৰাই খেদাব লাগে পুৰা বস্তু বুজি পালে পটেছিয়ামে গৈ মেগনেছিয়ামক আঁতৰাই খেদাব লাগে পটেছিয়াম ওপৰত আছে মেগনেছিয়াম ইয়াত আছে তো এই ধুনীয়াকৈ মেগনেছিয়ামক আঁতৰাই খেদাই দিব পাৰিব ঠিক আছে তাৰ মানে এই ৰিএকশ্যনটো কি হ'ব এই ৰিএকশ্যনটো হ'ব তো তেনেকৈ আমি ৰিএক্টিভিটি সিৰিজটো মনত ৰাখিব পাৰোঁ আৰু এনেকৈ যে মই পঢ়াইছোঁ ডিটেইলছত এনেকুৱা পঢ়োৱা আমাৰ মানে এই বস্তুটো জাষ্ট মই এটা কনচেপ্ট হিচাপে ইউটিউবত দি দিলোঁ এনে আমাৰ এই গোটেইবিলাক আমাৰ লাইভ ক্লাছত হয় ছায়েন্সৰ লাইভ ক্লাছ তোমালোকে জইন হ'ব পাৰা য'ত আমাৰ কি হয় জানানে লাইভ ক্লাছ হয় ৰেকৰ্ডেড হয় ঠিক আছে ৰেকৰ্ডেড সেশন হয় ইয়াৰ উপৰি কি হয় নোটছ দিয়া হয় আমাৰ নোটছখিনি চালে বেলেগ একো পঢ়াৰ দৰকাৰে নাই ঠিক আছে আৰু তাৰ উপৰি ইয়াতে তুমি মক টেষ্ট পাবা ঠিক আছে মক টেষ্ট পাবা আৰু তোমালোকে ধৰা কোৱেশ্চন বেংকৰ সলিউশন পাবা ৰেফাৰেন্স বুক পাবা তো গোটেইখিনি এটা জেগাতে উপলব্ধ আছে ঠিক আছে কিয় ল'ব লাগে বহুতে সুধিব পাৰে কিয় ল'ব লাগে আমাৰ এইখিনি যোৱা বছৰৰ ৰিজাল্ট চাব পাৰা আৰু মই নিজেও পাইছিলোঁ ভাল মাৰ্কছ তো এইখিনি ৰিজাল্ট চাব পাৰা আৰু আমাৰ এখন কুৱেশ্চন বেংক আছে এই কুৱেশ্চন বেংকখন লৈ লোৱা হা এখন সবেই ল'বই লাগে মাষ্ট আৰু বহুত কষ্ট কৰি 6 মাহ বনাইছোঁ এই কুৱেশ্চন বেংকত 15,000 প্লাছ অকল MCQ আছে প্লাছ সলিউশন কি MCQ জানেনে নিউ পেটাৰ্ণ টাইপ মানে যোৱা 2 বছৰৰ মানে প্ৰি ফাইনেল কুৱেশ্চন আৰু HSLC প্ৰিভিয়াছ ইয়াৰ পেপাৰ মই এনালাইজ কৰি এই MCQ খিনি দিছোঁ 5টা সাবজেক্টৰে এই কুৱেশ্চন বেংকখন হ'লে 5টা সাবজেক্ট ইলেক্টিভ বাদি সব পাই যাবা ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাতে আছে ঠিক আছে চেপ্টাৰ ওয়াইজ লং কুৱেশ্চনো আছে এখন ল'লে বেলেগ কুৱেশ্চন বেংক লোৱাৰ দৰকাৰ নাই আৰু ক'ত ল'বাই বস্তুখিনি মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাতে গৈ ক্লাছ 10 মেইনত লৈ ল'ব পাৰিবা